1,44,000 জন সাক্ষীৰ গুটেই কেইজন মহাক্লেশৰ মাজেৰে পাৰ হৈ যাব পাৰিবনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা আমি মাথো বিপদ দেখা পাম আমি মাথো বিপদ দেখা পাম অতি বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিসারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ মিনতি করিছো দিয়া আলোকরে আকরুয়া প্রভু আমার শেষে দয়াময় প্রভু যাতনা করানিকে আমি মাথো বিপদ দেখা পাম আমি মাথো বিপদ দেখা পাম অতীত ভবিষ্যৎ গিরিজে বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু নিরুপায় আমি পোকার গীত গাই আমি মাথো বিপদ দেখা পাম নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো
আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 14 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ। 13 নম্বৰ অধ্যায়ত আমি দুজন ব্যক্তিৰ কথা পাওঁ। এজন হৈছে সাগৰৰ পৰা ওলাই অহা বন্য জন্তু, আনটো হৈছে পৃথিৱীৰ পৰা ওলাই অহা বনৰীয়া জন্তু। সাগৰৰ পৰা উঠি অহা জন্তুটোৱে বুজাইছে পুনৰ গঠিত ৰোমিয়া সাম্ৰাজ্যৰ পৰা অহা এজন প্ৰবল প্ৰতাপী নেতা, বিশ্বৰ শেষৰজন একনায়কত্ববাদী শাসক। দ্বিতীয় পশুটো পৃথিৱীৰ পৰা উঠি অহা, দ্বিতীয় জন্তুটো ইজৰাইলৰ পৰা আহিব, এজন মছিহ হিচাপে আহিব। প্ৰথম জন্তুটো খ্ৰীষ্টৰ বিৰোধী, দ্বিতীয় জন্তুটো খ্ৰীষ্টৰ নকল। দ্বিতীয় পশুটো আচলতে এজন ভুৱা ভাৱবাদী। মানুহবোৰক সেই প্ৰথম পহুৰ এটা সংখ্যা হাতত বা কপালত ল'বলৈ বাধ্য কৰা হ'ব, নললে বেচা কিনা কৰিব নোৱাৰিব। 14 নম্বৰ অধ্যায়ত কেইবাটাও ঘটনা সন্নিৱিষ্ট কৰা হৈছে। চিউন পৰ্বতত মেৰ পোৱালি, অনন্তকলীয়া শুভবাৰ্তাৰ ঘোষণা, বাবিল আৰু পশুৰ চিন গ্ৰহণ কৰা সকলৰ ওপৰত বিচাৰৰ ঘোষণা, প্ৰভুৰ নামত শ্বহীদ হোৱাসকলৰ প্ৰশংসা আৰু আৰ্মাগেডনৰ এখন ছবি। মহাক্লেশৰ সময়খিনি হৈছে পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ ভয়ানক সময়। এই সময়ছোৱাত ঈশ্বৰৰ লোকসকলৰ অৱস্থা কেনেকুৱা হ'ব? তেওঁলোক শেষলৈকে বিশ্বাসী হৈ থাকিব পাৰিবনে? ইয়াৰ উত্তৰ আমি ইয়াতে পাওঁ। 1,44,000 মেৰৰ পৰা আৰম্ভ কৰা মেৰ পালকজনক এতিয়া তেওঁৰ মেৰবোৰৰ সৈতে দেখা পাম। এতিয়া তেওঁৰ 1,43,999টা মেৰ নাই, তেওঁৰ 1,44,000টা মেৰেই আছে। অৰ্থাৎ তেওঁ এটাও হেৰুওৱা নাই। তেওঁ তেওঁলোকক মুক্ত কৰিলে, তেওঁ তেওঁলোকক মোহৰ মাৰিলে আৰু তেওঁ তেওঁলোকক ৰাখিলে, কাৰণ তেওঁ মেৰৰ মহান মেৰ পালক। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আপুনি যদি আমাৰ এই অনুষ্ঠান শুনি আহিছে, তেন্তে আপুনি নিশ্চয় জানে যে আমি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। চমুকৈ আমি কওঁ প্ৰকাশিত বাক্য বুলি। আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 14 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? এই 14 নম্বৰ অধ্যায়ত আমি ভৱিষ্যতে ঘটিবলগীয়া কেইবাটাও ঘটনাৰ কথা পাওঁ। ইয়াত আমি পাওঁ এটা বিৰতিৰ কাল, য'ত আমি দেখা পাওঁ চিউন পৰ্বতত মেৰ পোৱালি অৰ্থাৎ খ্ৰীষ্টক। শুনিবলৈ পাওঁ চিৰস্থায়ী অনন্তকলীয়া শুভবাৰ্তাৰ ঘোষণা, বাবিলনৰ প্ৰতি ঘোষণা কৰা বিচাৰ আৰু দণ্ড, আৰু পশুৰ চাব গ্ৰহণ কৰোতাবিলাকৰ প্ৰতি দণ্ড। তাৰ পাছত আমি পাওঁ প্ৰভুত মৃত্যুবৰণ কৰা সকলৰ প্ৰতি প্ৰশংসা আৰু আৰ্মাগেডনৰ আগতীয়া ছবি এখন। এই বিৰতিৰ সময়খিনি আমি 6 নম্বৰ আৰু 7 নম্বৰ ব্যক্তি দুজনৰ মাজত খাপ খুৱাব নোৱাৰোঁ। সেই ব্যক্তি দুজন হৈছে দুই বনৰীয়া পশু। অৱশ্যে দুয়োকেও আমি একেলগেই চাব লাগিব, কাৰণ দুয়োজনৰ মাজত এৰাব নোৱাৰা সম্বন্ধ আছে। গতিকে সেই 7 নম্বৰ ব্যক্তিজনৰ কাৰ্যকলাপৰ পাছতেই এই বিৰতিৰ কাল, কাৰণ গোটেই ঘটনাবোৰ এই পুস্তকত ধাৰাবাহিকভাৱে বৰ্ণোৱা হৈছে। কোনো খেলিমেলি লগোৱা হোৱা নাই, অতি সুশৃংখলভাৱে ঘটনাবোৰ সজোৱা আছে। এই অধ্যায়টোত কিছুমান ভাৱৰীয়া বা অংশগ্ৰহণকাৰীৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে। এওঁলোক হৈছে আমি ইতিমধ্যে পোৱা 7জন অংশগ্ৰহণকাৰীৰ উপৰি। আমি ইতিমধ্যেই কৈ আহিছোঁ
যে সেই সময়খিনি হ'ব মানৱ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ গভীৰ অন্ধকাৰে ভৰা সময়। যেন নৰকৰ পূৰ্ণ পয়োভৰ ঘটিব সেই সময়ছোৱাত। সকলো চিন্তাশীল ব্যক্তিয়ে নিশ্চয় এই প্ৰশ্ন কৰিব, সেই ভয়ানক সময়ছোৱাত ঈশ্বৰৰ লোকসকল কেনেদৰে চলিব বা তেওঁলোকৰ কি অৱস্থা হ'ব? তেওঁলোক বাৰু ইমান ভয়ংকৰ সময়তো শেষ পৰ্যন্ত ঈশ্বৰ বিশ্বাসী হৈ থাকিব পাৰিবনে? এই প্ৰশ্নটোৰ উত্তৰ আমি এই 14 নম্বৰ অধ্যায়তেই পাওঁ। 1,44,000 মেৰৰ সৈতে আৰম্ভ কৰা মেৰ ৰখীয়া প্ৰভু যীশুখ্ৰীষ্টক এতিয়া ইয়াত দেখুওৱা হৈছে মেৰ পোৱালী হিচাপে। প্ৰিয় শ্ৰোতা, মনত ৰাখিব, তেওঁৰ 1,43,000 মেৰ নাই, পুৰা 1,44,000 আছে। তেওঁ এটা মেৰো হেৰুওৱা নাই। তেওঁ সেই সকলো মেৰ অৰ্থাৎ বিশ্বাসকাৰী লোকক মূল্যৰে কিনি লৈছিল। তেওঁ সেইসকলক মোহৰ মাৰি দিছিল আৰু তেওঁ আটাইকেইজনকে নিৰাপদে ৰাখিলে, কাৰণ তেওঁ হৈছে মেৰৰ সৰ্বশ্ৰেষ্ঠ ৰখীয়া। প্ৰভু যীশুখ্ৰীষ্টই সজ মেৰ ৰখীয়া। আজি আমি যিমানবোৰ মেৰ অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী আছোঁ, আমাতকৈ এই মেৰবিলাক বেলেগ জাকৰ, আৰু সজ মেৰ ৰখীয়াই তেওঁলোকক মহাক্লেশৰ মাজেদি পাৰ কৰাই নিব। এই অধ্যায়ৰ আৰম্ভণিতে আমাৰ আগত ঠিক এইখনেই ছবি। এইটো উৎসাহজনক কথা যে সেই বনৰীয়া পশু দুটাই নহয়, মেৰ পোৱালী অৰ্থাৎ যীশুখ্ৰীষ্টইহে শেষ অধিকাৰ চলাব। আৰু তেওঁ ভয়ানক জন্তুৰ নিচিনাকৈ কথা নকয়, কাৰণ তেওঁ স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। আৰু যিহেতু শেষ বাক্য তেওঁৰেই, গতিকে বাবিলৰ পতন হ'ব, অৰ্থাৎ মহাক্লেশৰ সময়ৰ পৃথিৱীৰ ৰাজনৈতিক, বাণিজ্যিক আৰু ধৰ্মীয় ৰাজধানী, সেই ৰাজধানীৰ পতন হ'ব আৰু সেই পশুৰ অনুগামীসকলৰ বিচাৰ হ'ব। অৱশ্যে সেই মহাক্লেশৰ সময়ত খ্ৰীষ্টৰ অনুগামীসকলৰ বহুতেই শ্বহীদ হ'ব লাগিব, কিন্তু তেওঁলোকৰ লোকচান নহ'ব, তেওঁলোক জিকিব। জন কেলভিন নামৰ এজন বিখ্যাত লোকে এনেদৰে কৈছিল, মই আজি দেখাত হাৰি থকা দলটোত থাকিবলৈ বেয়া নাপাওঁ, কাৰণ মই জানো মই এদিন জিকিম। কিন্তু যিটো দল আজি দেখাত জিকি থকা যেন লাগি আছে, কিন্তু এসময়ত গৈ অনন্ত জীৱনৰ আশীৰ্বাদ হেৰুৱাব, সেই দলটোত মই থাকিব নোখোজোঁ। প্ৰিয় শ্ৰোতা, যদি আমি খ্ৰীষ্টত আছোঁ, তেন্তে আচলতে জয়লাভ কৰিবলগীয়া দলতহে আমি আছোঁ। খ্ৰীষ্টৰ হকে শ্বহীদ হোৱা সকলোকে খ্ৰীষ্টই এদিন পুৰস্কাৰ দিব। 19 নম্বৰ অধ্যায়ত আমি পাম মেৰ পোৱালী অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট জগতলৈ ঘূৰি অহাৰ কথা। এন্ধাৰ আঁতৰি যাব আৰু দেউকাৰ তলত সুস্থতা কঢ়িয়াই আনি ধাৰ্মিকতাৰ সূৰ্য উদিত হ'ব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? লগত যদি বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। প্ৰকাশিত বাক্য 14 নম্বৰ অধ্যায় 1ম পদ পাঠ কৰি দিছোঁ। পাছে মই চাই দেখিলোঁ, সেই মেৰ পোৱালী চিউন পৰ্বতৰ ওপৰত থিয় হৈ আছিল, আৰু তেওঁৰ লগত 1,44,000 লোক আছিল। তেওঁবিলাকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল। মই দেখিলোঁ। এই বুলি কওঁতে আমি এই কথা বুজি পাইছোঁ যে যোহন এই ঘটনাৱলীৰ দৰ্শক হৈয়েই আছে। তেওঁৰ আগত ভৱিষ্যতে ঘটিবলগীয়া ঘটনাবোৰ দেখুৱাই থকা হৈছে, যেন তেওঁ এখন চিনেমাহে চাই আছে। মেৰ পোৱালী মানে প্ৰভু যীশুখ্ৰীষ্ট। এই কথাটো আমি 5, 6, 7, 12 আৰু 13 নম্বৰ অধ্যায়তো পাইছিলোঁ। চিউন পৰ্বত হৈছে জেৰুচালেমত অৱস্থিত। ইয়াত চিউন পৰ্বত বুলি কওঁতে জেৰুচালেমৰ চিউন পৰ্বতকেই বুজোৱা হৈছে, আন ঠাইক বুজোৱা হোৱা নাই। এই পদটোত এটা শান্ত চৰণি পথাৰত মেৰৰ জাক চৰাই থকাৰ নিচিনা ছবি এখন আমাৰ আগত দিয়া হৈছে।
ইয়াৰ পৰাই এই পৃথিৱীত খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ পাতনি ঘটিছে। প্ৰভু যীশুৱে জেৰুচালেমৰ পৰা ৰাজত্ব চলাব। পিতৃ ঈশ্বৰে এই চহৰখনক মহান ৰজাৰ চহৰ বুলি অভিহিত কৰিছে। তেওঁ গীতমালা 2 নম্বৰ গীত 6 নম্বৰ পদত এনেদৰে কৈছে, ময়েই মোৰ পবিত্ৰ চিয়ন পৰ্বতত মোৰ ৰজাক স্থাপন কৰিলোঁ। পিতৃ ঈশ্বৰে পুত্ৰ যীশুখ্ৰীষ্টক জেৰুচালেমত দাউদৰ সিংহাসনত বহুৱাব। বিশেষভাৱে জন্ম হৈছে চিয়ন পৰ্বতত বুলি। 1,44,000 লোক আছিল। আমি বিশ্বাস কৰোঁ এওঁলোক হৈছে আমি 7 নম্বৰ অধ্যায়ত পাই অহা সেই বিশেষভাৱে মোহৰ মৰা লোকসকল। তেওঁলোক পৃথিৱীত চলা মহাক্লেশৰ মাজেৰে নিৰাপদে পাৰ হৈ আহিছিল। ঠিক সেই দানিয়েলৰ লগৰীয়া 3জন অগ্নিকুণ্ডৰ মাজৰ পৰা নিৰাপদে উদ্ধাৰ পাই অহাৰ নিচিনাকৈ। প্ৰিয় শ্ৰোতা, এইটো মন কৰকচোন, তেওঁলোকৰ লগত চিয়ন পৰ্বতত মেৰ পোৱালি অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট থিয় হৈ আছে। তেওঁ মেৰ পোৱালি, কিন্তু তেওঁ মেৰ ৰখীয়াও। মহাক্লেশৰ আৰম্ভণিতে তেওঁৰ হাতত আছিল সেই 1,44,000জন মেৰ অৰ্থাৎ বিশ্বাসী লোক। আৰু মহাক্লেশৰ শেষত তেওঁৰ হাতত সিমানকেইজনেই থাকিল। তেওঁ এজনো নেহেৰুৱালে, এজনো নষ্ট নহ'ল। প্ৰিয় শ্ৰোতা, আজি শয়তানে নানা ধৰণৰ বাধা বিঘিনিৰে আমাক দমন কৰিব খোজে, কিন্তু জয়যুক্ত খ্ৰীষ্ট আমাৰ লগত আছে। আমি আজি তেওঁক আৰু ভালদৰে জানিবলৈ বুজিবলৈ চেষ্টা কৰা উচিত। আৰু আমাৰ জীৱনত দিনে দিনে তেওঁক অধিক স্থান আমি দিবলৈ শিকিব লাগে। এই বিষয়ে আমাৰ মনত দিনে দিনে অধিক বিশ্বাস হৈ গৈ আছে যে প্ৰভু যীশুৱেই উত্তৰ। প্ৰভু যীশুৱেই উত্তৰ, সকলো প্ৰশ্নৰ উত্তৰ, আমাৰ সমস্যাৰ সমাধান। আজি মানুহে বহুতো সমস্যা নিজে সমাধান কৰিবলৈ চেষ্টা কৰা আমি দেখি থাকোঁ। সেই সকলোবোৰ সমস্যাৰ যীশুৱেই সমাধান। আজি মানুহে কিছুমান নীতি নিয়ম বা উপায় উলিয়াই কয়, সেইবোৰেই আমাৰ ব্যক্তিগত জীৱন, পৰিয়াল, কাৰ্যক্ষেত্ৰ, মণ্ডলীৰ সমস্যাৰ সমাধান কৰিব পাৰিব বুলি। আজি ইমানবোৰ শিক্ষা দীক্ষা, আলোচনা চক্ৰ, কৰ্মশালা আদি আমি আমাৰ চৌদিশে দেখি থাকোঁ। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ দৈনন্দিন জীৱনত বিজয়ৰ অভাৱ। বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লোৱাৰ পাছতো মানুহৰ জীৱনত জয়যুক্ত অৱস্থা নাহে। কিয়? সমস্যাটোনো বাৰু কি? আমাক পদ্ধতি নালাগে, আমাক লাগে খ্ৰীষ্ট। আমি তেওঁক ভালদৰে জানিব লাগে, তেওঁক বুজি পাব লাগে অৰ্থপূৰ্ণভাৱে। আমি তেওঁৰ অধিক ওচৰ চাপিব লাগে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক, হে প্ৰভু তোমাক মই প্ৰেম কৰোঁ, এই বুলি কোৱা আপোনাৰ বাৰু কিমান দিন হৈ গ'ল? প্ৰভু যীশুৱে আমাক প্ৰেম কৰোঁ বুলি কৈছে, আমিও তেওঁক প্ৰেম কৰোঁ বুলি ক'ব লাগিব। এতিয়া 2 নম্বৰ আৰু 3 নম্বৰ এই পদ দুটা পঢ়ি দিছোঁ। পাছে মই স্বৰ্গৰ পৰা বহু পানীৰ মাতৰ নিচিনা আৰু বৰ মেঘগৰ্জনৰ মাতৰ নিচিনা এটা মাত শুনিলোঁ। মই শুনা সেই মাত বীণা বজাওঁতাবিলাকে নিজ নিজ বীণা বজোৱাৰ নিচিনা, আৰু তেওঁবিলাকে সেই সিংহাসনৰ আগত, সেই 4 প্ৰাণী আৰু বৃদ্ধ লোকসকলৰ আগতো যেন এটা নতুন গীতহে গান কৰিছে। পৃথিৱীৰ পৰা কিনি লোৱা সেই 1,44,000 লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে। মই শুনিলোঁ। জোহনে কেৱল দেখি থকাই নাই, তেওঁ শুনিছেও। সেই 1,44,000জন লোকে সেই 1000 বছৰীয়া শাসনৰ সময়ৰ স্বৰ্গীয় সমবেত সংগীতত যোগ দিয়ে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু 1,44,000জন লোকে গোৱা সমবেত সংগীত কেতিয়াবা শুনিছেনে? নিশ্চয় নাই শুনা, কিন্তু এদিন শুনিব। তেতিয়ালৈকে এই পৃথিৱীয়ে স্বৰ্গৰ সৈতে সুৰ মিলাব জনা নাই, কিন্তু ইয়াত শয়তানৰ ৰাজত্বৰ অন্ত পৰা আমি দেখিছোঁ। গতিকে পৃথিৱীয়ে স্বৰ্গৰ লগত সুৰ মিলাই গান গাব পৰা হ'ল। স্বৰ্গত ঈশ্বৰ
আৰু পৃথিৱীত সকলো ঠিক হ'ব। কিন্তু এতিয়া পৃথিৱীত কেৱল খেলিমেলি। কিন্তু সেইদিনা সকলো ঠিক হ'ব। সেই 1,44,000 লোকে নতুন গীত শিকিব আৰু স্বৰ্গৰ সৈতে সুৰ মিলাব। মই শুনা সেই মাত বীণা বজাওঁতাবিলাকে নিজ বীণা বজোৱাৰ নিচিনা। ঈশ্বৰে তেওঁৰ বীণাবাদকসকলক স্বৰ্গত ৰাখিছে আৰু এই 1,44,000 লোক চিউন পৰ্বতত পৃথিৱীত আছে, অৰ্থাৎ স্বৰ্গৰ বীণাবাদকসকলৰ পৰা বহু দূৰৈত। পৃথিৱীৰ পৰা কিনি লোৱা সেই 1,44,000 লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে। এই 1,44,000 লোকক পৃথিৱীৰ পৰা কিনি লোৱা বুলি ইয়াত কোৱা হৈছে। প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনকালত প্ৰৱেশ কৰিবলৈ এই লোকসকলক কিনি লোৱা হৈছে। তেওঁলোকক স্বৰ্গলৈ লৈ যোৱা হোৱা নাই। আমি পাই আহিছোঁ যে মহাক্লেশৰ আগে আগে খ্ৰীষ্টীয় মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ। এই লোকসকল কিন্তু সেই মহাক্লেশৰ সময়ত পৃথিৱীতে থাকিব। তেওঁলোক মহাক্লেশৰ মাজেৰে পাৰ হৈ অহা লোক। আমি ইয়াত যিখন ছবি পাইছোঁ সেইখন হৈছে এই পৃথিৱীত প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনৰ ছবি। আৰু এই লোকসকল পৃথিৱীতেই থাকিব আৰু পৰিত্ৰাণ লাভ নকৰা লোকসকল সেই সময়ত আৰু পৃথিৱীত থাকিবলৈ নাপাব। আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে। কেৱল পৰিত্ৰাণ পোৱা লোকেহে ঈশ্বৰৰ প্ৰশংসাৰ গীত গাব পাৰে। এই কথাটো আজি আমি বুজি পোৱা উচিত। আমি সকলো লোকেই ঈশ্বৰৰ প্ৰশংসাৰ গীত গোৱাটো বিচাৰোঁ। গীৰ্জাত যোগ দিয়া সকলো লোককেই আমি প্ৰশংসাৰ গীত গোৱাব বিচাৰোঁ। কিন্তু আমি জানো যে গীৰ্জাত যোগ দিবলৈ অহা সকলো লোকেই পৰিত্ৰাণ পোৱা লোক নহয়। পৰিত্ৰাণ নোপোৱা লোক এজনে প্ৰকৃত অৰ্থত জানো ঈশ্বৰৰ প্ৰশংসাৰ গীত গাব পাৰিব? তেওঁলোকে জানো গাব পাৰিব, কি আচৰিত দয়া প্ৰভুৰ, অধমে পাওঁ মুক্তি, ইত্যাদি ইত্যাদি? আচলতে নোৱাৰে। পৰিত্ৰাণ লাভ নকৰা লোক এজনে এই গীত গোৱা মানে আচলতে মিছা কথা কোৱাহে হয়। পৰিত্ৰাণ পোৱা মুক্তি লাভ কৰা লোকেহে কেৱল প্ৰকৃত প্ৰশংসাৰ গীত গাব পাৰে অন্তৰৰ পৰা। গীত ৰচকে সেইবাবেই এনেদৰে লিখিছে, জিহুৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মংগলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। এই বুলি জিহুৱাৰ দ্বাৰাই মুক্ত হোৱা সকলোৱে কওক। গীতমালা 107 নম্বৰ 1ম আৰু 2য় পদ। প্ৰিয় শ্ৰোতা, কেৱল মুক্তি লাভ কৰা পৰিত্ৰাণ পোৱা লোকেহে এনেদৰে ক'ব পাৰে ঈশ্বৰ মংগলময় বুলি। আমি আজি বাৰু প্ৰকৃত অৰ্থত ঈশ্বৰ মংগলময় বুলি কিমানজনে অন্তৰৰ পৰা কওঁ? কিন্তু সেই 1000 বছৰীয়া শাসনত স্বৰ্গ আৰু পৃথিৱীৰ সুৰ মিলি যাব। কিন্তু আমি 13 নম্বৰ অধ্যায়ত এটা ওলোটা ছবি দেখিছিলোঁ। পৃথিৱীয়ে সেই পশুৰ নেতৃত্বত স্বৰ্গৰ প্ৰতি বিদ্ৰোহ কৰা আমি দেখিছিলোঁ। কিন্তু সেই সকলো বিদ্ৰোহ দমন কৰি প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। আৰু তেতিয়া পৃথিৱী আৰু স্বৰ্গৰ সুৰৰ সমন্বয় ঘটিব। মেৰ পোৱালি অৰ্থাৎ যীশুখ্ৰীষ্টৰ নেতৃত্বত পৃথিৱীত স্থাপন হ'ব প্ৰকৃত শান্তি। আৰু 1000 বছৰ ধৰি প্ৰভু যীশুৱে এই পৃথিৱীত ন্যায় শাসন চলাব। এতিয়া আমি 4 নম্বৰ আৰু 5 নম্বৰ এই পদ দুটা পঢ়ি দিম। 4 নম্বৰ আৰু 5 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তেওঁবিলাক তিৰোতাবিলাকৰ সংগত কলুষিত হোৱা নাই, কাৰণ তেওঁবিলাক অমৈথুন। সেই মেৰ পোৱালি যলৈকে যায়, তেওঁবিলাকো তেওঁৰ পাছে পাছে তালৈকে যায়। ঈশ্বৰৰ আৰু সেই মেৰ পোৱালিৰ উদ্দেশ্যে প্ৰথম ফল বুলি তেওঁবিলাকক মনুষ্যবিলাকৰ মাজৰ পৰা কিনি লোৱা হ'ল। তেওঁবিলাকৰ মুখত কোনো মিছা কথা পোৱা নগ'ল, তেওঁবিলাক নিষ্কলংক। সেই 1,44,000 লোক অতি পবিত্ৰ জীৱন যাপন কৰা লোক হ'ব। তেওঁলোক মহাক্লেশৰ সময়ছোৱাত
এই পৃথিৱীতে থাকিব। গতিকে সেই ভয়ানক সময়ত তেওঁলোকে বিয়া বাৰু আদি নকৰিব, কুমাৰ হৈ থাকিব। মহাক্লেশৰ সময়ত বিয়া বাৰু কৰোৱা লোকৰ সমস্যা বেছি হ'ব। সেইবাবেই প্ৰভু যীশুৱে এনেদৰে কৈছিল। কিন্তু সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হ'ব। মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায় 19 পদ। মহাক্লেশৰ সময়ছোৱাত নিশ্চয় পৃথিৱীত যৌন পাপ অতিপাত বৃদ্ধি পাব। কিন্তু সেই 1,44,000জন বিশ্বাসী লোকে নিজকে সম্পূৰ্ণ পবিত্ৰ কৰি ৰাখিব। তেওঁলোকৰ মুখত কোনো মিছা কথা নাই। অৰ্থাৎ তেওঁলোকে সেই পশুৰ মিছা কথাত ভুল গৈ পশুৰ পথ নল'ব। তেওঁলোক সত্যত থিৰে থাকিব। প্ৰিয় শ্ৰোতা, সেই 1,44,000জন লোকৰ লগত তুলনা কৰিলে আমি বাৰু নিজকে কেনে অনুভৱ কৰোঁ? আমি প্ৰভু যীশুৰ শিষ্য বুলি যদি চিনাকি দিওঁ, তেনেহ'লে নিজকে পবিত্ৰ কৰি ৰাখিবলৈ, সত্যত চলিবলৈ সদায় যত্নপৰ হ'ব নালাগেনে বাৰু? আপুনি বাৰু কেনেকুৱা জীৱন যাপন কৰি আছে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোহনে দেখিলে যে মেৰ পোৱালিটোৱে মেৰবোৰৰ লগত চিউন পৰ্বতত থিয় হৈ আছে। মেৰ পোৱালি অৰ্থাৎ প্ৰভু যীশু যদিও নিজৰ ব্যক্তিত্বত মেৰ পোৱালি, তথাপিও তেওঁ মেৰ পালকো। তেওঁ মহান ৰক্ষক, তেওঁ জগতৰ পাপ বৈ নিয়া মেৰ পোৱালি। কিন্তু তেওঁ তেওঁৰ মেৰবিলাক অৰ্থাৎ তেওঁৰ বিশ্বাসীসকলৰ পালক। আমি পাইছিলো যে তেওঁ 1,44,000জন লোকৰ সৈতে আৰম্ভ কৰিছিল আৰু 1,44,000 লোকৰ সৈতে মহাক্লেশৰ মাজেৰে পাৰ হৈ আহিছিল। চিউন পৰ্বতত তেওঁ সিমানবোৰ মেৰৰ সৈতে থিয় হৈ আছে। তেওঁ এটা মেৰো হেৰুওৱা নাছিল। সেই মেৰবিলাকে এটা নতুন গীত গালে, যিটো আন কোনেও গাব নোৱাৰিলে। তেওঁলোক আছিল ঈশ্বৰৰ দৃষ্টিত সকলো পিনৰ পৰাই নিৰ্দোষী। আজি আমাৰ বাবে একমাত্ৰ ইতিবাচক আৰু গুৰুত্বপূৰ্ণ বস্তুটো হ'ল প্ৰথম জন্তুটো এজন মানুহ। গতিকে মানুহক বিশ্বাস নকৰিবলৈ আমাক শিকোৱা হৈছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে তোমাৰ পবিত্ৰ বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে চাই আছে, এই বাক্য তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু এই বাক্যই যাতে তেওঁলোকক তেওঁলোকৰ জীৱন শুধৰণি কৰাত যাতে সহায় কৰে। আৰু প্ৰভু এদিন যাতে তেওঁলোকে তোমাক ধন্যবাদ যাতে দিব পাৰিব, লগতে নিজৰ সাক্ষ্য যাতে তুলি ধৰিব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা। আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ পেলেষ্টাইন। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জোহনে মেৰ পোৱালিক কোনটো পৰ্বতৰ ওপৰত থিয় হৈ থকা দেখিলে? অপশ্যন এ চিউন, অপশ্যন বি অৰাৰত, অপশ্যন চি গলগথা, অপশ্যন ডি কৰ্মিল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।